গুড মৰ্নিং ষ্টুডেণ্টছ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা মই জ্ঞানদীপ ছাৰ আৰু আজি আমি পাইথনত ক্লাছ এণ্ড অবজেক্ট বুজাৰ চেষ্টা কৰিম ক্লাছ আৰু অবজেক্ট কি হয় এইটো অলপ ভালকৈ বুজিব চেষ্টা কৰিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় তো ব'লা আৰম্ভ কৰোঁ তো আমি প্ৰথমত পিপিটিত অলপ বুজি লওঁ তো আমাৰ পিপিটিত ইয়াত তুমি চাব পাৰা পাইথন ইজ এন অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজ হয় কেলেকি এইটো ইয়াত আমি বিভিন্ন ধৰণৰ কনচেপ্ট ইউজ কৰোঁ ঠিক আছে আৰু ইয়াত তুমি চাব পাৰা অবজেক্ট অৰিয়েণ্টেড মানে আমি অবজেক্ট হিচাপে ট্ৰিট কৰোঁ আমি যিকোনো এটা ভেৰিয়েবল যে ইউজ কৰোঁ সেইটো এজ এ অবজেক্ট ট্ৰিট কৰোঁ ঠিক আছে তো ইয়াত চাব পাৰা অলমোষ্ট এভৰিথিং ইন পাইথন ইজ এন অবজেক্ট উইথ ইট প্ৰপাৰ্টিজ এণ্ড মেথড ঠিক আছে আমি প্ৰপাৰ্টিজ তাৰ ইউজ কৰোঁ আৰু মেথড ইউজ কৰোঁ ইয়াৰ ফাংচন ইউজ কৰিব পাৰোঁ এ ক্লাছ ইজ এ লাইক এন অবজেক্ট কনষ্ট্ৰাক্টৰ অৰ এ ব্লু প্ৰিণ্ট ফৰ ক্ৰিয়েটিং অবজেক্ট তো এতিয়া ব্লু প্ৰিণ্ট কি ক্লাছ কি এই গোটেই বস্তুটো আমি ইয়াত শিকাৰ চেষ্টা কৰিম তো ইয়াত তুমি চাব পাৰা ক্লাছ লিখা হৈছে আৰু মাই ক্লাছ এই মাই ক্লাছ তুমি যিকোনো বস্তু লিখিব পাৰা আৰু এই ক্লাছটো হ'ল প্ৰি ডিফাইন ঠিক আছে এই ক্লাছৰ এটা অবজেক্ট বনাইছোঁ এক্স ইকুৱেল টু 5 ঠিক আছে তো ইয়াত তুমি মাই ক্লাছ যে লিখা আছে ইয়াত তোমাৰ নামো লিখিব পাৰা অমিত লিখিব পাৰা সুমিত লিখিব পাৰা জয় লিখিব পাৰা ইয়াত যিকোনো এটা অৰ্গেনাইজেশ্যনৰ নাম যিকোনো ইচ্ছা তুমি লিখিব পাৰা তাৰপিছত তুমি x ইকুৱেল টু 5 লিখি দিছা এইটো অবজেক্ট এতিয়া তুমি ক'বা ছাৰ মই ইমান ভালকৈ বুজা নাই তো ব'লা মই আৰু ভালকৈ বুজাব চেষ্টা কৰোঁ মই কি কৰোঁ ইয়াত মই এটা বক্স বনাই ল'লোঁ এইটো বক্স এটা বনাই লৈছোঁ এই বক্সটো মানি লোৱা তোমাৰ স্কুল হয় এই বক্সটো এই ৰেক্টেংগলটো তোমাৰ স্কুল হয় এই স্কুলৰ এটা পাৰ্টিকুলাৰ নাম আছে তাৰ নাম হ'ল মানি লোৱা কেভি নাম স্কুলৰ নাম কি কেভি তো ভাবি ল'বা এইটো এটা ক্লাছ তো ইয়াত মাই ক্লাছ যে লিখিছোঁ ইয়াৰ বদলি তুমি কেভি লিখিব পাৰা ঠিক আছে তো এইটো এটা অৰ্গেনাইজেশ্যন ইমান ডাঙৰ স্কুল এটা বহুত ডাঙৰ অৰ্গেনাইজেশ্যন আৰু ইয়াত টিচাৰ্ছ আছে ষ্টুডেণ্ট আছে বহুত মানুহ আছে এতিয়া মানি লোৱা আমি পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ বিষয়ত এতিয়া আমি কেনেকৈ ডিটেইলছবিলাক ৰাখিবা তুমি এতিয়া তুমি ইমান 500 ষ্টুডেণ্ট আছে 700 ষ্টুডেণ্ট আছে 1000 ষ্টুডেণ্ট আছে এই গোটেই ডিটেইলছ ৰাখাৰ কাৰণে আমি কি কৰিম আমি এটা অবজেক্ট বনাম এই স্কুলৰ নাম হ'ল কেভি মানে এইটো এটা ক্লাছ বনালোঁ আৰু ইয়াৰ ভিতৰত আমি কি কৰিম অবজেক্ট বনাম তো অবজেক্ট কেনেকৈ বনাবা যেনেকৈ নেম এটা ষ্টুডেণ্টৰ নেম আমি ৰাখিব পাৰোঁ তাৰ কণ্টেক্ট নম্বৰ আমি ৰাখিব পাৰোঁ হয়নে তাৰ কণ্টেক্ট নম্বৰৰ পিছত আৰু কি আছে যেনেকৈ ফোন নম্বৰ ৰাখিব পাৰিবা ফোন নম্বৰ ৰাখিব পাৰা ইয়াৰ ৰোল নম্বৰ ৰাখিব পাৰা এনেকৈ আমি বিভিন্ন ধৰণৰ তাৰ ডিটেইলছ ৰাখিব পাৰিম তেনেকৈ আমি টিচাৰ্ছৰো ৰাখিব পাৰিম ঠিক আছে কিন্তু ষ্টুডেণ্টৰ সংখ্যা বেছি তাৰ কাৰণে আমাৰ তাহাঁতৰ ডিটেইলছ বেছি আমাৰ ষ্ট'ৰ কৰিব লাগিব তো আমি এটা পেটাৰ্ণ বনাই ল'লোঁ এটা ডিজাইন বনাই ল'লোঁ নেম ক্লাছ ৰোল নম্বৰ যি দৰকাৰ নেচেচাৰী বস্তু সেইটো বনাই ল'লে কি হ'ব যদি কোনোবা নতুন ষ্টুডেণ্ট আকৌ এডমিশ্যন লয় ইয়া বাৰ নতুন ষ্টুডেণ্ট আহি আছে আমি এটাই আমি ক্লাছ ইউজ কৰিম সেইটো হ'ল কেভি কেলেকি আমি কেভিৰ মাধ্যমে গম পাই যাম যে কি পেটাৰ্ণ ইয়াত দিয়া আছে কি ডিজাইন কৰা আছে নেম ক্লাছ ৰোল নম্বৰ এইবিলাক ঠিক আছে তো এইটোক এটা ব্লু প্ৰিণ্ট ক'ব পাৰা মানে আমি যেনেকৈ কেভি লিখিম আমি গম পাই যাম যে আমি কি বস্তু ষ্ট'ৰ কৰিব পাৰোঁ তো এইটো হৈ গ'ল অবজেক্ট এইবিলাক আমি অবজেক্ট আৰু এইটো হৈ গ'ল ক্লাছৰ এইবিলাক হ'ল অবজেক্ট এই অবজেক্টৰ মাধ্যমে আমি ডেটা ষ্ট'ৰ কৰিব পাৰোঁ আৰু এবাৰ তুমি ক্লাছ আৰু তাৰ অবজেক্ট যেতিয়া বনাই ল'বা তুমি ৰিইউজ কৰিব পাৰিবা বাৰ তাক ইউজ কৰিব পাৰিবা তাৰ কাৰণে এইটো কোৱা হয় অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজ মানে আমি বাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিব নালাগে ভেৰিয়েবলছ মানে হ'ল যোনবিলাক আমি যেনেকৈ এক্স আৰু কেতিয়াবা ইউজ কৰোঁ মানে নাম লিখোঁ মেমৰিত যে নামবিলাক আমি লিখোঁ সেইবিলাক আমি এবাৰে বনাই ল'ম এবাৰ বনোৱাৰ পিছত আমি বাৰ ৰিইউজ কৰিম তো সেই বস্তুটো আমি চাম কেনেকৈ আমি ইউজ কৰোঁ ঠিক আছে এতিয়া আমি প্ৰেক্টিকেলত যেতিয়া আমি তোমাক দেখাম তেতিয়া তুমি খুব ধুনীয়াকৈ এই ক্লাছ কনচেপ্টটো আৰু ভালকৈ বুজি পাবা তো ব'লা আমি ডাইৰেক্টলি ভিজুৱেল ষ্টুডিঅ'ত কোডত গুচি যাওঁ এটা নতুন ফাইল জেনেৰেট কৰিম ফাইলত যাবা নিউ টেক্সট ফাইল আৰু এইটোত এই ফাইলৰ নামটো আমি প্ৰথমত ছেভ কৰি লওঁ তো আমি ছেভ এজত যাম ছেভ এজত যোৱাৰ পিছত ইয়াত আমি লিখি দিওঁ মাই ক্লাছ ইয়া মাই স্কুল ঠিক আছে মই মাই স্কুল বুলি লিখিলোঁ .py লিখি দিলোঁ এতিয়া মই এইটো ছেভ কৰি দিম তো এইটো আমাৰ পাইথন প্ৰগ্ৰামিং ফাইল ইয়াত আমি ছেভ কৰি দিলোঁ এতিয়া আমি কি কৰিম কেনেকৈ ক্লাছ প্ৰথমে তুমি লিখিবা ক্লাছ লিখি দিলা ক্লাছ লিখাৰ পিছত স্পেচ দিবা এতিয়া তোমাৰ স্কুলৰ নাম দি দিয়া মানি লোৱা তোমাৰ স্কুলৰ নাম মানি লোৱা মই এটা শ্বৰ্ট নেম লৈ লৈছোঁ
LAQCTI ঠিক আছে মানি লোৱা মই ইয়াত LAQCTI মানে লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট মই এটা শৰ্ট নেম লৈ লৈছো মোৰ ক্লাছৰ মানে মোৰ ইনষ্টিটিউটৰ নাম মই লৈ লৈছো তো এটো হৈ গল মোৰ ক্লাছ নেম লোৱাৰ পিছত আমি কি কৰিম এন্টাৰ কৰিম আচ্ছা ইয়াত মই এটা কলন দি দিও আৰু এন্টাৰ কৰি দিও এন্টাৰ কৰাৰ পিছত মই অবজেক্ট বনাম কেলে কি মোৰ ইয়াত বহুত ষ্টুডেন্ট আছে মই ষ্টুডেন্টৰ ডিটেইলছ লব লাগিব ঠিক আছে মই দুটা কি কৰিম মই দুটা মেথড বনাম ইয়া তুমি কব পাৰা ফাংচন বনাব পাৰা তো আমি ফাংচন বনোৱা শিকিছিলো ডেফ লিখিবা ডেফ লিখাৰ পিছত তুমি মানি লোৱা পুট ডেটা মানে নতুন ষ্টুডেন্টৰ ডেটা আমি ইয়াত ষ্টৰ কৰিম ঠিক আছে তো আমি ইয়াত কলন দি দিলো এন্টাৰ কৰিলো সরি ইয়াত আমি ব্ৰেকেট দি দিম দেন কলন দি দিও এন্টাৰ কৰি দিম ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত আমি এটা সেলফ বুলি লিখিব লাগিব সেলফ মানে মই বুজাইছো কিয় লিখিব লাগিব জাস্ট এ মিনিট ইয়াত আমি কি কৰিম এতিয়া ষ্টুডেন্টৰ নেম আমি লবই লাগিব হয়নে তো আমি নেম লিখিলো নেম লিখাৰ পিছত আমি ইয়াত কেনেকে লিখিম self dot name লিখিম ইকুৱেল দিম ঠিক আছে ইকুৱেল দিয়াৰ পিছত আমি ইয়াত লিখিম ইনপুট ব্ৰেকেট দিম আৰু ইয়াত লিখি দিম এন্টাৰ দা নেম এন্টাৰ দা ষ্টুডেন্ট নেম ওকে এন্টাৰ দা ষ্টুডেন্ট নেম এটো হৈ গল প্ৰথম ষ্টুডেন্টৰ নেম লোৱা হ'ব আৰু মানি লোৱা আৰু এটা জাস্ট কন্টাক্ট নম্বৰ যদি লব বিচাৰিছা ইয়া তাৰ ৰোল নম্বৰ আমি নিজে দিব পাৰো ইয়া নহয় আমি কন্টাক্ট নম্বৰ ইয়া আমি তাৰ কোৰ্সৰ নাম লিলো লৈ লও না কোৰ্সৰ নাম তো সেলফ আৰু ইয়া ডট কোর্স লিখি দিলা ইকুৱেল দিলা ইনপুট লিখিলা এন্টাৰ দা কোর্স নেম ঠিক আছে তো তুমি কোর্স নেম দি দিলা ইয়াত স্টুডেন্ট আমি নেম দি দিলো তো ইয়াত তুমি চাব পাৰা পাইথনৰ মাধ্যমে আমি কি কৰি আছো স্টুডেন্টৰ সরি পাইথন নহয় ক্লাছৰ মাধ্যমে পাইথন প্ৰগ্ৰামিং হয় কিন্তু ক্লাছৰ মাধ্যমে আমি ক্লাছ লিখিলো ওপৰত লক্ষ্য শর্ট নেম লিখিছো LAQCTI মানে লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট এটো হৈ গল আমাৰ অৰ্গেনাইজেচনৰ নাম ঠিক আছে স্কুলৰ নাম হ'ব পাৰে যেনেকা তুমি বনাব বিচাৰিছা আৰু এই বস্তুটো মই প্ৰথমবাৰ ফাৰ্স্ট টাইম লিখিলো ডেফ পুট ডেটা মানে আমি ইয়াত এন্টাৰ কৰিম কি ডেটা এন্টাৰ কৰিম আৰু ইয়াত সেলফ লিখা আছে সেলফ ডট নেম এতিয়া কি হ'ব মানে আমি ইমিডিয়েটলি আমি কম্পিউটাৰক বুজাই দি আছো যে আমি এই ক্লাছৰে ডেটা ক্লাছৰে অবজেক্ট ইউজ কৰিম এই ক্লাছৰ অবজেক্ট কোনটো নেম আৰু কোর্স ঠিক আছে তো সেলফ যেতিয়া ইউজ কৰিবা অটোমেটিকলি কি কৰিব হি গম পাই যাব যে আমি এটু ক্লাছৰে অবজেক্ট ইউজ কৰি আছো যেতিয়া তুমি সেলফ ইউজ কৰিবা অটোমেটিকলি কম্পিউটাৰে গম পাই যাব যে এটুৰ ক্লাছৰে অবজেক্ট নেম আৰু কোর্স ইউজ কৰি আছো তাৰ কাৰণে আমি সেলফ আগত লিখি দিম তাৰপিছত ইয়াত লিখিলো ইনপুট এন্টাৰ দা ষ্টুডেন্ট নেম ষ্টুডেন্ট এজনৰ আমি নাম ষ্টৰ কৰিম আৰু তাৰপিছত কোর্স ষ্টৰ কৰিম ঠিক আছে বাস আমি মই কি কলো যে আমি এবাৰ বনাই লম আৰু বাৰবাৰ ৰিউজ কৰিব পাৰো ক্লাছক ঠিক আছে তো এটো আমাৰ অবজেক্ট হৈ গল নেম আৰু কোর্স আৰু এটো হৈ গল আমাৰ ক্লাছৰ নেম তো ইয়াত তোমালোকে ইমানলৈকে আই থিংক বুজি পাইছা তো এটোৰ পিছত তুমি এন্টাৰ কৰা তলত যোৱা আৰু এটা ফাংচন তুমি বনাই লোৱা এই ফাংচনটো আমি কি কৰিম ডিসপ্লে কৰিম ডেটা ডিসপ্লে কৰাৰ কাৰণে যে আমি কাৰ কোনটো ষ্টুডেন্টৰ নেম লৈছো আৰু ইয়াতো তুমি সেলফ লিখি দিবা তো সেলফ মই বুজাই দিলো যে এটো সেম যোনটো আমাৰ ক্লাছ কারেন্ট যোনটো আমাৰ ক্লাছ আমি ইউজ কৰি আছো তাৰে ডেটা এক্সেস কৰিবৰ কাৰণে সেলফ লিখিব লাগে তো তুমি ইয়াৰ বদলি বেলেগো লিখিব পাৰা কিন্তু পাইথনত সেলফ ইউজ কৰা হয় ম্যাক্সিমাম তো ইয়াত আমি সিম্পলি কি কৰিম প্ৰিন্ট লিখিম প্ৰিন্ট লিখাৰ পিছত ইয়াত স্টুডেন্ট নেম লিখি দিলো কলন দিলো তাৰ পিছত আমি ব্ৰেকেটৰ ডাবল কোটছৰ বাহিৰত কমা দি কিনে সেলফ লিখিবা সেলফ লিখাৰ পিছত ডট লিখিবা আৰু নেম লিখি দিবা এতিয়া কি হ'ব এই নামটো যে আছে এটো ইয়াত প্ৰিন্ট কৰাৰ কাৰণে দেখাব তো এই দুটা এটা ফাংচন ঠিক আছে আমি অবজেক্ট পিছত ক্ৰিয়েট কৰিম মানে অবজেক্ট যোনটো মেইন অবজেক্ট মানে ইয়াক এক্সেস কৰিবৰ কাৰণে যোনটো অবজেক্ট এটো পিছত ইউজ কৰিম এতিয়া আমি ভেৰিয়েবল বিলাক বনাই লৈছো ঠিক আছে প্ৰিন্ট student কোর্স ইয়াত লিখি দিলো কলন দিলো ইয়াত কমা দিয়া
self dot আৰু ইয়াত লিখি দিলা course তো এতিয়া কি হ'ব এটা ডাটা লব এই ফাংশনটো ইয়া এই মেথডে কি কৰিব ডেটা লব আৰু ই ডিসপ্লে কৰিব ঠিক আছে তো ডিসপ্লে আৰু পুট ডেটা এবিলাক আমি নিজে বনাব পাৰো নিজে লিখিব পাৰো যে কোনো নাম দি কিনে তুমি দিব পাৰা কোনো অসুবিধা নাই আৰু এই নেম কোর্স এবিলাক তোমাৰ হিচাপে দিব পাৰা আৰু ডেটা তুমি লব পাৰা এজ ইউ উইশ এতিয়া আমি কি কৰিম ইয়াত আহি গলো ইয়াত আমি কি কৰিম এতিয়া যেনেকে লাক্স সিআইটি ইয়াৰ এটা অবজেক্ট বনাম ইয়াৰ অবজেক্ট যে কোনো দিব পাৰা তো মই মানি লোৱা LQ দি দিলো এটো মোৰ এটা অবজেক্ট হৈ গল ইকুৱেল দিবা তাৰ পিছত লিখি দিবা LAQCTI এটো লিখি ব্র্যাকেট দি দিবা মানে এতিয়া আমি কি কৰি আছো ইয়াক কল কৰিম ইয়াৰ মাধ্যমে এৰ ডেটা অ্যাক্সেস কৰিম এ লাক্স ব্র্যাকেট দিয়াৰ মানে হল আৰু LQ মানে কি হয় অবজেক্ট হৈ গল মানে এতিয়া ইয়াৰ পুৰা অবজেক্ট ইয়াত ক্ৰিয়েট কৰিব আৰু এটো অ্যাক্সেস কেনেকৈ কৰিবা LQ.putData put data এনেকে দি দিবা এতিয়া আমি কি কৰি আছো এই ক্লাছক অ্যাক্সেস কৰিব কাৰণে আমি ক্লাছৰ অবজেক্ট বনাই লৈছো LQ আৰু LQ.put লিখাৰ লগে লগে এটো প্ৰথমত এক্সিকিউট হ'ব তাৰ পিছত LQ.display এক্সিকিউট হৈ যাব ৰান হৈ যাব ঠিক আছে প্ৰথমত ডেটা লব তাৰ পিছত ডিসপ্লে হ'ব তো বলা এটো ৰান কৰি চাও ৰাইট ক্লিক কৰা আৰু ইয়াৰ পৰা ৰান কৰি দিয়া তো এতিয়া তুমি চাব পাৰা এটো আহি গল এন্টাৰ দ্য ষ্টুডেন্ট নেম তো মানি লোৱা মই দি দিলো হৰি আৰু নেক্সট আমি দি দিলো কোর্স মানি লোৱা হি কৰিব এতিয়া COPA কপা এন্টাৰ তো ইয়াত চাব পাৰা তাৰ নাম আৰু তাৰ কোর্স ইয়াত ডিসপ্লে কৰি আছে এতিয়া তুমি মানি লোৱা আৰু এটা অবজেক্ট বনাবা মানে আৰু এটা ষ্টুডেন্ট তোমাৰ ইয়াত এডমিশন লব তো তুমি সিম্পলি কি কৰিবা ইয়াত LQ1 দি দিলো আমাৰ বাৰবাৰ আৰু এই গুটে বস্তুটো লিখিব নালাগে এই বস্তুটো আমাৰ বাৰবাৰ লিখিব নালাগে ঠিক আছে এটো এবাৰ আমি বনাই লৈছো এই ক্লাছটো এতিয়া এই ক্লাছটোক আমি ৰিইউজ কৰিম কি কৰিম ৰিইউজ কৰিম তো এটো মনত ৰাখিবা এটোক আমি এতিয়া ৰিইউজ কৰিম তো বলা ৰিইউজ কেনেকৈ কৰা হয় জাস্ট তুমি আৰু এটা অবজেক্ট বনাবা LQ1 দি দিলা সেম নাম নিদিবা বেলেগ দিবা আৰু ইয়াত ইকুৱেল দি কিনে এনেকৈ অবজেক্ট ক্ৰিয়েট কৰা হয় LAQCTI যোনটো আমাৰ ইনষ্টিটিউটৰ নাম যোনটো ক্লাছ হল এতিয়া আমি ইয়াত সিম্পলি কি কৰিম সেম LQ1 dot put data bracket again LQ1 dot display এতিয়া দুটা ষ্টুডেন্টৰ ডিটেইলছ লব মানি লোৱা প্ৰথমত এটা ষ্টুডেন্টৰ ডিটেইলছ লব সেকেন্ড আকৌ লব ঠিক আছে এতিয়া সিম্পলি ৰান কৰি চোৱা তো ইয়াত চাব পাৰা প্ৰথমত নেম মই দি দিলো অমিত সৰি ইয়াত দিব লাগিব ইয়াত মই দি দিলো অমিত এন্টাৰ কৰা তাৰ কোর্স দি দিয়া মানি লোৱা হি DCA কৰিব DCA দিলো হৈ গল তাৰ নাম আৰু তাৰ কোর্স আহি গল সেকেন্ড আকৌ লব নেক্সট অবজেক্ট হি কল হেতু কল কৰা হল আৰু ইয়াত মই ডিপ দি দিলো দেন হি কোর্স লব PGDCA এন্টাৰ কৰা আৰু এটো একসেপ্ট কৰি লৈছে ঠিক আছে তো আই থিংক তোমালোকে এই কনসেপ্টটো বুজি পাইছা আৰু ভালকে যদি বুজিব বিচাৰি আছা প্লিজ মোক কমেন্ট কৰিব মই আৰু ভালকে তোমালোকক এই কনসেপ্টটো বুজাই দিম তো ক্লাছ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় প্লিজ তোমালোকে মই যি তোমালোকক কলো প্লিজ থিওৰি টু প্ৰ্যাকটিক্যাল যিমান লকে মই বুজাই দিছো ভালকে এবাৰ ট্ৰাই কৰি চোৱা ওকে তো ইয়াতে মই এটো আজিৰ ক্লাছটো সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়াৰ